অৱশেষত ৰাইজৰ আগত ক্ষমা খুজিবলৈ বাধ্য হ'ল বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় চৰিত্ৰ কে ছাৰৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা সিদ্ধাৰ্থ শৰ্মাই। কি ক'লে তেওঁৰ ছ'চিয়েল মিডিয়া যোগেদি চাওঁ আহক আজিৰ নতুন ভিডিঅ'টোত। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ঋষি এণ্ড আপনি চেনেলৰ এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আমাৰ চেনেলত যিসকল প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকক অনুৰোধ কৰোঁ নতুন খবৰৰ বাবে ঋষি এণ্ড আপনি চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিবলৈ কোনেও নাপাহৰে। বেহাৰবাৰী আউটপোষ্ট এৰাৰ পিছত সিদ্ধাৰ্থ শৰ্মাই প্ৰথমবাৰৰ বাবে নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ যোগেদি ক'লে সকলো কথা আৰু লগতে ক্ষমা খুজিলে ৰাইজৰ আগত তেখেতে যে বেহাৰবাৰী আউটপোষ্ট এৰিলে। কি ক'লে তেওঁৰ ছ'চিয়েল মিডিয়া যোগেদি চাওঁ আহক। ক্ষমা কৰিব, মানুহৰ জীৱনটোৱে দেখোন স্থায়ী নহয়, কাল্পনিক চৰিত্ৰ এটানো কি? মোক যে ইমান খং কৰিছে, গালি পাৰিছে, বিশ্বাস কৰক মই লাজ পোৱা নাই, মোৰ পৰিয়ালটোৰ ওচৰতো লাজ পোৱা নাই। পাৰক, হেঁপাহ পলুৱাই মোক গালি পাৰক, মোক এনেকৈ গালি পাৰক যাতে আগলৈ মই নতুন চৰিত্ৰ এটাত অভিনয় কৰিবলৈ 10 বাৰ ভাবিব লাগে। 10 বছৰত 9-10টা চৰিত্ৰত অভিনয় কৰি আপোনালোকক বিনোদন দিলোঁ। ডেংগু হওঁতে কৰোণা হওঁতে জমাই গ'লোঁ। মৰম বহুত দিলে, গালি দিয়াৰ অধিকাৰ কিয় নাথাকিব? কাৰণ আপোনালোকে মোক চিনি পায়, মই নুশুনি কোনে শুনিব? হেঁপাহ পলুৱাই গালি পাৰক। ওম চাই ৰাম। কে ছাৰক বেহাৰবাৰী আউটপোষ্টত পুনৰ ঘূৰি অহাটো কোনে কোনে বিচাৰে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে তেখেতে ক্ষমা কৰা বিষয়টোৰ ওপৰত আপোনালোকৰ মতামত আমি আমাৰ কমেণ্ট বক্সত আশা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি ভাল পালে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় আই অসম।